আৰু শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ আৰু তহঁতৰ লগৰ কেইটা যিমান আছে, তহঁতৰ এদিন হলেও ফাঁচি বা আজীৱন কাৰাবাস হবই। গতিকে তহঁতে কেতিয়াও বাচিব নোৱাৰা। সেইকাৰণে তহঁতক কোনে কোনে সাজিশ কৰিছিল, প্লান বনাইছিল, হুকুম দিছিল, সিহঁতৰ নামটো ফটাফট তহঁতক কৈ দে। তহঁতক কেতিয়াও বাচাব নোৱাৰে, এইটো ঠিক জানিবি। পুৰা পাব্লিক জাগি আছে, গতিকে সিহঁতৰ নামটো কৈ দিয়াই বেছি ভাল হ'ব। আৰু যদিহে কেনেবাকৈ তোমালোকে বাচিও যোৱা বা জেল খাই পেলাই ওলাইও আহা, পাব্লিকে তহঁতৰ হাৰ্ডি পৰ্যন্ত নেৰিব। ময়ে তহঁতৰ মাংস টানি 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 খাম। চুদুৰ ভাই মায়ে দাঁত হেংকি লৌৰা, মই তহঁতৰ মাংস টানি টানি হাৰ্ডি সেই দাঁত দেখিছ, টানি টানি চুবাই খাম। আৰু যদি বিদেশত পলাইও যা, মাটি বন্ধক দি হলেও গৰু বেছি হলেও তাত ওলামগৈ যায়। ক'ত সাৰিবি? অটো জৰ পেলাই মাৰিমগৈ তহঁতক। তহঁতে যিটো কাম কৰিছে নহয়, তহঁতে মানে হিন্দু মুছলমান এক কৰি থৈ যোৱাৰ কাৰণে তহঁতৰ দুখ লাগিল। উচিত কথা কোৱাৰ কাৰণে জুবিন গাৰ্গে তহঁতৰ দুখ লাগিল। তহঁতে পইচাও লুটিলি, মানুহটোও মাৰিলি। আৰু এতিয়া কোনে তহঁতক হুকুম দিছিলে, কোনে তহঁতক আগুৱাই দিছিলে এই কামটোত, সেয়া নামো নক। ক'ত সাৰিবি বেটা? চুদুৰ ভাই, ক'ত সাৰিবি? সাৰিব কেতিয়াও নোৱাৰা। গোটেই অসমৰ জনতা 2-4টা তেৰা-মেৰা হ'ব, সিফালে যাব, কিন্তু বাকী বহুত আছে ৰে। তহঁতৰ যদি পিচ পিচ কৰি কাটি যদি মাংস নাখাওঁ নহয়, নাম উল্টা কৰি থৈ দিবি। কুত্তাৰ বাচ্চা, ইমান ডাঙৰ ঘটনা কৰি লৈ পেলাই এতিয়া তহঁতে আকৌ জেলত যাই পেলাই কল্ড ড্ৰিংক খাই আছ, ফেনৰ তলত আছ। কিমান দিন লুকাই ৰাখিব তাক? কিমান দিন থাকিব? এদিন হলেও ধৰা পৰিবি। বাঁহৰ আগৰ পানী গলে শিয়ালে কয়, বাঁহৰ আগত যদি পানী যায় তেতিয়া কাউৰী ৰং চাম। যে শিয়াল যে আগত মৰিব, চুদুৰ ভাইহঁত নাজানো। কাউৰী ওপৰত উৰি পেলাই গুচি যাব, শিয়াল ফাঁচিব। গতিকে তহঁতে নামটো ভালে ভুলে কৈ ল। কোৱাৰ পিছত হয়তো তহঁতে ৰেহাই পাব পাৰা, নহলে তহঁতৰ কাৰণ নাই দেই। জানিবি কি হাল হয়। মই তহঁতৰ মাংস টানি টানি হাৰ্ডি সেই দাঁত দেখিছ, টানি টানি চুবাই খাম। আৰু যদি বিদেশত পলাইও যা, মাটি বন্ধক দি হলেও গৰু বেছি হলেও তাত ওলামগৈ যায়। ক'ত সাৰিবি? অটো জৰ পেলাই মাৰিমগৈ তহঁতক।